বোকাখাট সমষ্টিৰ দেৰগাঁৱৰ সমীপৱৰ্তী নাগকাটি প্ৰাংগণত অখিল ভাৰতীয় পতাকাৰ মহাসভাৰ সৌজন্যত নুমলীগড় বিবেকানন্দ চিকিৎসালয়ৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ। মানৱ সেৱাই ঈশ্বৰ সেৱা এই মূল মন্ত্ৰৰে বিবেকানন্দ কেন্দ্ৰ NRL চিকিৎসালয়ৰ সহযোগত অখিল ভাৰতীয় পতাকাৰ মহাসভাৰ সৌজন্যত দেৰগাঁৱৰ সমীপৱৰ্তী নাগকাটি বহিখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এক বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত হয়। বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৩ শতাধিক ব্যক্তিক চিকিৎসা সেৱা প্ৰদান কৰা হয়। উক্ত ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিবিৰটোত নুমলীগড় বিবেকানন্দ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ সন্দীপা চক্ৰৱৰ্তীৰ নেতৃত্বত চিকিৎসাকৰ্মী ক্ৰমে পূৰ্ণিমা গোৱালা, মনোৰমা সেন, ৰাহুল ৰাজপুত, আশিষ গগৈ, দীপমুন বাৰুকিয়াল, বিশ্বজিৎ গগৈ, নিৰ্মল বৰ্মনৰ উপস্থিতিত চিকিৎসা সেৱা আগবঢ়োৱা হয়। চিকিৎসা শিবিৰত উপস্থিত থাকে অখিল ভাৰতীয় পতাকাৰ মহাসভাৰ উত্তৰ পূবৰ সম্পাদক সত্যজিৎ হাজৰিকা, ৰাজ্যিক সম্পাদক জিয়াউদ্দিন আহমেদ, গোলাঘাট জিলাৰ সম্পাদক বিদ্যান বৰদলৈ, সাংবাদিক অপূৰ্ব শৰ্মা, সংগ্ৰামী নেতা বিপুল ভূঞা আদি। চিকিৎসা শিবিৰটিত ৩ শতাধিক দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ যোগান ধৰা হয়। শিবিৰটোত চিকিৎসা গ্ৰহণ কৰি বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বহিখোৱা গাঁৱৰ ব্যক্তিসকলে চিকিৎসকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। অখিল ভাৰতীয় পতাকা মহাসভাই যি বানপানী হৈ গ'ল, বানপানীৰ পাছত যি মানুহৰ শৰীৰ অসুস্থ হৈ পৰিল, সেই তাৰ প্ৰতি লক্ষ্য ৰাখি অখিল ভাৰতীয় পতাকা মহাসভাই আমি নুমলীগড় বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ সহযোগত আমি নাগকাটি বহিখোৱাতে বিনামূলীয়া চিকিৎসা সেৱা দিওঁ। প্ৰায় ৩০০ৰো অধিক ব্যক্তিক আমি ইয়াত নুমলীগড় বিবেকানন্দ কেন্দ্ৰৰ চিকিৎসা দলটোৱে সেৱা আগবঢ়াইছে আৰু আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতে নুমলীগড় বিবেকানন্দ কেন্দ্ৰৰ এই চিকিৎসা সেৱাক লৈ আমি পুনৰ বানপীড়িত ৰাইজৰ কাষ চাপি আৰু বানপীড়িত ৰাইজৰ বেমাৰ আজাৰৰ খবৰ ল'ম আৰু তেখেতসকলক আমি বেমাৰ আজাৰৰ কাৰণে আমি এই মেডিকেল কেম্পৰ পৰা চিকিৎসা সেৱা আগবঢ়াই দিম। অখিল ভাৰতীয় পতাকা মহাসভাৰ উদ্যোগত নুমলীগড় বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ সহযোগত দেৰগাঁৱৰ সমীপৰ বোকাখাট বিধানসভা সমষ্টিৰ নাগকাটি বহিখোৱা অঞ্চলত এটি বান চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। এই দেখা যায় যে ইয়াত প্ৰায় ৩ শতাধিক বানাক্ৰান্তৰ ব্যক্তি ইয়াত চিকিৎসা গ্ৰহণ কৰিলে। তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি ধন্য হ'লোঁ বুলি আমাক কৈছে আৰু আমিও সেই অঞ্চলটোত অন্নগোষৰ বানাক্ৰান্ত সেই অঞ্চলটোত আমি চিকিৎসা সেৱা আগবঢ়াবলৈ আমি অত্যন্ত কি হ'লোঁ। সম্পূৰ্ণ নিয়মানুৱৰ্তিতে তেওঁলোকে অনুষ্ঠানটি সফল কৰিলে। আমি তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ দিছোঁ। লগতে আমি বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ যি দল, সেই দলটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যথেষ্ট উৎকট গৰমৰ মাজতো যথেষ্ট কষ্ট কৰি আহি কিবা কিলোমিটাৰ ভিতৰুৱা অঞ্চলটোতে যি চিকিৎসা প্ৰদান কৰিলে সেয়াই আমি সদায় শলাগিব লাগিব। লগতে দেখা যায় যে অখিল ভাৰতীয় পতাকা মহাসভাই অকল সংবাদ পৰিৱেশন কৰাই নহয়, বিপদৰ সময়ত আত্মজনক মাত মতাৰ লগতে মানৱ সেৱাৰ মূল মন্ত্ৰ হিচাপে লৈ আমি আগুৱাই গৈছোঁ। সেয়া হৈছে পৰৱৰ্তী সময়তো আমাৰ কাৰ্যসূচী এনেদৰে চলাই যাম বুলি আজি আমি কথা দিওঁ।